তো ইয়াতে আমাক দিছে এটা ডেচিমেল নাম্বাৰ 37 আৰু এই ডেচিমেল নাম্বাৰটো তাৰ বাইনাৰী ইকুইভেলেণ্টত আমি লিখিব লাগিব ঠিক আছে আৰম্ভ কৰোঁ একেবাৰে সিম্পল প্ৰবলেম হয় তো 37 আমাক দিছে তো এইটো আমি ডেচিমেলত কেনেকৈ ৰিপ্ৰেজেন্ট কৰোঁ আমি সিম্পলি তাক ব্ৰেকেটৰ ভিতৰত লিখিম আৰু তাৰ বেছত আমি 10 লিখি দিম তো এই 10টোৱে ক'ব যে এইটো হৈছে এটা ডেচিমেল নাম্বাৰ ঠিক আছে তো আমি কি কৰিব লাগিব ইয়াৰ বাইনাৰী ইকুইভেলেণ্টটো উলিয়াব লাগিব বাইনাৰী ইকুইভেলেণ্টটো কি বিটছবোৰ থাকে এনেকৈ জিৰ'জ এণ্ড ওৱানছ থাকে তো সেইটো আমি উলিয়াম তো এইটোত আমি তলত লিখি দিম বেছ 2 অ'কে এতিয়া আমি কেলকুলেশ্যনত আহি যাওঁ কেলকুলেশ্যনত কেনে কৰিম তো আমি প্ৰথমতে কি কৰিম 37টোক ল'ম এই 37টোক আমি 2ৰে ডিভাইড কৰি দিম ঠিক আছে 37ক 2ৰে ডিভাইড কৰিলে আমি কিমান পাম 18.5 পাই যাম ৰাইট 18.5 পাই যাম এতিয়া আমি কি কৰিম এইটো যদি আমি নৰ্মেলি এনেকৈ ডিভাইড কৰোঁ 37ক 2ৰে ডিভাইড কৰোঁ আমি কি পাওঁ 2 1 যা 2 ইয়াৰে 3 minus 2 হৈ গ'ল 1 এই 7টো তললৈ নামি আহিলে 7 হৈ গ'ল 2 times 8 হৈ গ'ল আমাৰ 16 আৰু ইয়াতে 17 minus 6 আমাৰ ৰিমাইণ্ডাৰ থাকি গ'ল 1 এইটোৱে বহুত ইম্পৰ্টেণ্ট হয় তো আমি এতিয়া নেক্সট ষ্টেপত যাবলৈ কাৰণে কি কৰিম খালি এই 18টো ল'ম এই 18টো ল'ম আৰু এই যোনটো 0.5 আছে এই 0.5 ডেচিমেল পাৰ্টটো আমাক এইটোৱে কৈ আছে যে আমাৰ একচুৱেলি এটা ৰিমাইণ্ডাৰ আহিছে সেইকাৰণে ডেচিমেল আহিছে যদি পইণ্টৰ পিছত 0 থাকিলেহেঁতেন তেতিয়া ৰিমাইণ্ডাৰ আমাৰ 0 হয় তো ইয়াৰ পৰা আমি নোট কৰি ল'ম যে আমাৰ যোনটো ৰিমাইণ্ডাৰ ইয়াৰ পৰা আমাৰ যোনটো ৰিমাইণ্ডাৰ হ'ব r সেইটো হৈছে ইকুৱেলছ টু 0 ৰিমাইণ্ডাৰ ইকুৱেলছ টু 0 ইয়াৰ পৰা চালোঁ মাই মিষ্টেক ৰিমাইণ্ডাৰ হৈছে ইকুৱেলছ টু 1 ঠিক আছে ডেচিমেল ইয়াতে আমি ইয়াতে দেখাও পাইছোঁ ৰিমাইণ্ডাৰ হৈছে আমাৰ 1 নেক্সট ষ্টেপটোত আমি কি কৰিম এই যোনটো আমাৰ এইটো পাৰ্ট হৈ গ'ল 18ক আমি কি কৰিম 2ৰে ডিভাইড কৰি দিম 18ক 2ৰে ডিভাইড কৰিলেতো আমি জানো 9 আৰু ডেচিমেলৰ পিছত কি আহিব 0 আহিব এইটো নিলিখিলে হ'ল একচুৱেলি তেতিয়া কনফিউজন নহয় তো যিহেতু 18 ডিভাইডেড বাই 2 আহিছে তাৰমানে কি ইয়াতেতো কোনো অহা নাই ৰিমাইণ্ডাৰ তো ৰিমাইণ্ডাৰ হ'ব ইকুৱেলছ টু 0 নেক্সট আমি কি কৰিম এই নাম্বাৰটোক ল'ম আকৌ ইয়াক 2ৰে ডিভাইড কৰিম 9 ডিভাইডেড বাই 2 আমি পাম 4.5 এতিয়া এগেইন 4.5 মানে কি হয় এই ডেচিমেলৰ পিছত যে 5 আহিছে ই আমাক এইটোৱে কৈ আছে যে আমাৰ ইয়াতে এটা ৰিমাইণ্ডাৰ আছে আৰু সেই ৰিমাইণ্ডাৰটো হ'ব ইকুৱেলছ টু 1 বেলেগ একো ৰিমাইণ্ডাৰ নহয় ভাবিবই নালাগে ৰিমাইণ্ডাৰ আইদাৰ 0 হ'ব পাৰে বা 1 হ'ব পাৰে আৰু একো নহয় নেক্সট আমি কি কৰিম এই 4টো ল'ম ইয়াতে আহি গ'ল আমাৰ 4 ইয়াক আমি কি কৰিম 2ৰে ডিভাইড কৰিম তো 4ক 2ৰে ডিভাইড কৰিলে আমাৰ কি আহিব 2 আহিব তো তাৰমানে যিহেতু ইয়াতে কোনো ডেচিমেল অহা নাই পইণ্ট অহা নাই তাৰমানে ইয়াৰ ৰিমাইণ্ডাৰ হৈ যাব 0 এণ্ড দেন ফাইনেলি আমাৰ যোনটো এই 2টো থাকি গ'ল এই 2টোক আমি আকৌ 2ৰে ডিভাইড কৰিম তো 2 ডিভাইডেড বাই 2 আমাৰ আহি গ'ল 1 তেনেহ'লে আমাৰ ৰিমাইণ্ডাৰ কি আহিল 0 আহি গ'ল ৰিমাইণ্ডাৰ হৈ গ'ল 0 এণ্ড ফাইনেলি এই 1টোকো আমি ডিভাইড কৰি দিম 2ৰে এতিয়া 1ক 2ৰে ডিভাইড কৰিলে আমি কি পাম 0.5 মানে এগেইন কি আছে তাৰমানে ইয়াতে ৰিমাইণ্ডাৰ এটা আছে ডেচিমেল নাম্বাৰ যিহেতু পাইছোঁ আমি 0.5 পাইছোঁ মানে ডেচিমেল পইণ্টৰ পিছত এটা নাম্বাৰ পাইছোঁ ৰিমাইণ্ডাৰ 1 হ'ব আৰু নেক্সটটো কি হ'ল 0 হৈ গ'ল আকৌ 0টোতো কৰি লাভ নাই তো আমি ইয়াতে ষ্টপ কৰিম তো এইটো কি হ'ব এই নাম্বাৰটো হৈ যাব আমাৰ মষ্ট ছিগনিফিকেণ্ট বিট আৰু যোনটো আৰম্ভণিতে আমি পাইছিলোঁ আৰু এইটো হৈ যাব আমাৰ লিষ্ট ছিগনিফিকেণ্ট বিট তো তাৰমানে কি লিষ্ট ছিগনিফিকেণ্ট বিট মিনিংটো এইটো হৈ গ'ল আমি লেফ্টটো আমি ৰাইট টু লেফ্ট কৰিম তো যোনটো আমাৰ LSB হ'ব এই LSBটো আমি ইয়াতে লিখি ল'ম তো এইটো হৈ গ'ল আমাৰ 1 আমাৰ কি আছে 1 আছে তাৰপিছত নেক্সট ৰিমাইণ্ডাৰ কি আছে 0 আমি ইয়াৰ লেফ্ট ছাইডে লিখি দিম নেক্সটটো আহিছে আমাৰ 1 অ'কে নেক্সট আহিছে আমাৰ 0 ফাইন দেন আমাৰ কি আহিছে নেক্সট আহিছে 0 এণ্ড দেন ফাইনেলি 1 তো এইখিনিত আমি লিখি দিম 0 এণ্ড 1 ঠিক আছে চ' 101 এইখিনিলৈকে আহিলোঁ আমাৰ 101 তাৰপিছত 001 দেন আমি আহিছোঁ 001 তো 37ৰ যোনটো আমাৰ বাইনেৰী ইকুইভেলেণ্ট হৈছে এইটো 100 101 আৰু ইয়াৰ বেছ হৈছে 2 তাৰমানে এইটো আমি বাইনেৰীত কনভাৰ্ট কৰিলোঁ ছাকচেছফুলি